হেল্ল' তাকে এয়া ব্ৰেকফাষ্ট টেবুলত বহিছোঁ এতিয়া আৰু আজি লৈ লৈছোঁ এয়া কণী আমলেট আৰু ৰুটি আৰু আপোনালোকে ব্ৰেকফাষ্টত কি খালে জনাব কমেণ্টত দেই মই তেতিয়াহ'লে ব্ৰেকফাষ্টটো কৰি লওঁ আকৌ মোৰ নেক্সট ব্ৰেকফাষ্টত আপোনালোকক লগ পাই আছোঁ দেই হয়তো সদায় ভিডিঅ' নিদিবও পাৰোঁ ব্ৰেকফাষ্টটো কিন্তু যেতিয়াই পাৰোঁ দিম বাই বাই হেভ এ নাইচ ডে Ada kan, putih ya. হেল্ল' গুড মৰ্ণিং তাকে বহুত দিন প্ৰেছ কৰিবলৈ দিয়া নাছিলোঁ এতিয়া প্ৰেছ কৰিব দি থৈ আহিলোঁ মই বোলো আজি ব্লগ এটা আৰম্ভ কৰিলোঁ ন কেতিয়া দিম নাজানো আৰু ডেইলি ব্লগ দি আছিলোঁ কিন্তু আজি ডেইলি ব্লগ নহয় বাৰু এইটো এদিনীয়া ব্লগ নহয় 2-3 দিনৰ ভিতৰত যাব আৰু তাকে এতিয়া অফিচলৈ গৈ থাকোঁ আৰু চিপকৈ অকণমান বৰষুণ দি আছে দেখাম দেই দেখিছে ধৰিব পাৰিছে নাই বাৰু অলপ অলপকৈ বৰষুণ দি আছে আৰু ডিউটিৰ পৰা বাহিৰে বাহিৰে বজাৰলৈ গ'লোঁ আচলতে মোৰ ফোনটো দেখিছোঁ নহয় কেনেকৈ গ্ৰীণ কালাৰ লাইন এটা পৰিছে সেই তাকে ভাল কৰাবলৈ বুলি গৈছিলোঁ দেখুৱাবলৈ আৰু এয়া হ'ল পাছদিনাখনৰ দেই এয়া দেখিছে নহয় বাচন তাচন ধুই আছোঁ হেল্ল' তাকে কাম বন কৰিলোঁ আজি যিহেতু দেওবাৰ ন কাম বন কৰি এয়া এতিয়া ভাতৰ পাতত আজি সোনকালে ভাত বনাই দিলোঁ ভাতটো খাই লওঁ তাৰপিছত এফালে যাওঁ এতিয়া কাণফুলি পাত সৰি থাকিলে আকৌ পিন্ধিব লাগিব এইফালে তাকে আজি একদম দাইলতে অমিতা দি দিছোঁ আকৌ এইফালে কুন্দুলি ভাজি মানে কাঁহীতে লৈ লৈছোঁ কাঁহীখন দেখিবলৈ বৰ এটা ভাল লগা নাই সেইকাৰণে দেখুওৱা নাই আপোনালোকক তাকে ভাতটো বোলো খাই ন তাৰপিছতে এফালে যাওঁ দেখুৱাম বাৰু আপোনালোকক দেই তাকে আৰু আপোনালোকে চাগে ভাত খোৱাই নাই আজি দেওবাৰ দেৰিকৈ খাব স্পেচিয়েল মোৰ আকৌ দেওবাৰ ভেজ নহয় চ' সেইকাৰণে ইমান ফিল নহয় আৰু দেওবাৰ বুলি স্পেচিয়েল কিবা এটা খাব লাগে এয়া এতিয়া ভেজ খাইছোঁ তাকে ল'ৰা ছোৱালীকেইটাও সেই ব্ৰেড খাই ল'লে এতিয়া গা পা ধুই খাব আৰু ভাত খাব সিহঁতি মই আজি সোনকালে বনাই দিলোঁ 12টা বাজিছে এতিয়া ভাত খায়ে দিলোঁ আজৰি হৈ গৈছোঁ আৰু সোনকালে যিহেতু যাবলৈ আছে এফালে খাই লওঁ মই দেই আজি মাক দিলোঁহি মায়ে সদায় কৈয়ে থাকে দিয়া কিন্তু আজিহে মিলিলে আৰু মায়ে মানে আজিহে পাবলৈ আছিলে এক্সেছ বাৰৰ ছেশ্যনটো কেনেকুৱা লাগিলে কোৱা আজি ভাল লাগিলে অকণমান ব্লকেজবিলাক খোৱা নিচিনা লাগিলে ভাইব্ৰেশ্যন এটা পালোঁ ভাইব্ৰেশ্যন পালা ভাল পালোঁ ভাল লাগিলে আচলতে এইটো দি থাকোঁতে বহুতৰ বেলেগ বেলেগ ফিলিংবিলাক হয় মায়ে অকণমান মানে বডিটো লৈ থকা নিচিনা অনুভৱ কৰিলে ভাইব্ৰেশ্যন ফিল কৰিলে আৰু ভাইব্ৰেশ্যন ফিল কৰিছোঁ তাকে আপোনালোকে সকলোৱে তাকে নেপাৰে সেয়াই আৰু কাকো ফ'ৰ্চ কৰিবতো নোৱাৰোঁ যিসকলে বিচাৰে আৰু ল'ব পাৰিব আৰু স্বাস্থ্যটোৰ কাৰণে ল'ব লাগে স্বাস্থ্যৰ কিবা ব্লকেজ থাকিলে মানুহৰ খোল খোৱাৰ নিচিনা লাগিছে মোৰ অনুভৱ হৈছে তাৰমানে মাৰ অনুভৱ তেনেকুৱা হৈছে বাৰু য'ত বিষ হৈছে তাত ধৰিছে অকণমান ধৰি আকৌ নাইকিয়া হৈ গৈছে তেনেকুৱা লাগিছে এতিয়া আকৌ ওলাই গৈছোঁ এগৰাকী ক্লাইণ্টে মোক কৈছিলে এক্সেছ বাৰৰ ছেশ্যন এটা দিব লাগে বুলি চ' আজি টাইমটো যিহেতু পাইছোঁ তাইও অকণমান ফ্ৰী চ' সেইটো কাৰণে এতিয়া যাব ওলাইছোঁ মাক দিলোঁ মায়ে ভাল পালে লৈ মেলি এতিয়া আৰু এগৰাকীক দিবলৈ যাওঁ তাকে এক্সেছ বাৰৰ ছেশ্যনটো দিয়া হ'ল দি এতিয়া উভতি আহিলোঁ আৰু এতিয়া মই ৰেকৰ্ডিং কৰিব লৈছোঁ মন্ত্ৰটো তাৰপিছত আপোনালোকক আপলোড দিম আৰু অলপ দেৰি পিছত তাকে আপোনালোকে সাজু হওক আৰু আজি এই ব্লগটো ইয়াতে সামৰিছোঁ আশা কৰোঁ চাই ভাল পালে আৰু যদি চাই ভাল পালে লাইক এটা কৰি দিব নোকোৱাকৈ নাযাব আৰু এতিয়া মোৰ ধেৰ কাম আছে ৰেকৰ্ডিং কৰিম তাৰপিছতে এই সোপা দম দেখিছে নহয় এই দম সোপা মানে জাপিব লাগিব তাকে সময় নাই আজি ছানডে সময়ে নাই মানে মোৰ ইমানেই কামৰ মাজতো আকৌ কাম উলিয়াই লৈছোঁ
যিহেতু ভাল পাওঁ এইবিলাক কৰি, হিলিং কৰি ভাল পাওঁ, মই ভাল পাব ধৰিছোঁ আচলতে, মানুহক হিল কৰি ভাল পাওঁ। চ' সেইখিনি কাম কৰিম আৰু সেইখিনি কাম কৰিবলৈ মোৰ ভাগৰ নালাগে আচলতে। চ' এতিয়া ৰেকৰ্ডিং কৰিবলৈ বহি যাওঁ আপোনালোকৰ কাৰণে সেইটো মন্ত্ৰখিনি দেই, আপোনালোকে কৰিব আকৌ।